সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, AT ৰোড, যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। ঢকুৱাখানাত নিৰ্বাচনী প্ৰচাৰ অভিযানত বিজেপি অসম প্ৰদেশ সভাপতি দিলীপ শইকীয়া। নিউজৰ ৰিপৰ্ট। ঢকুৱাখানাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া। উল্লেখযোগ্য যে ঢকুৱাখানাত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। শাসক বিৰোধী ৰাজনৈতিক দলৰ ৰথী মহাৰথীয়ে ইদিনৰ পিছত সিদিনা ঢকুৱাখানাৰ বিভিন্ন প্ৰান্তত চলাইছে তীব্ৰ নিৰ্বাচনী অভিযান। ঘিলামৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত পশ্চিম ঢকুৱাখানা ৰাজহুৱা খেলপথাৰত বিজেপিৰ অসম প্ৰদেশ সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ চলায়। সভাপতি দিলীপ শইকীয়া উপস্থিত হোৱাৰ লগে লগে গায়ন বায়ন, ঢোলে ডগৰে, বিহু নৃত্য, গুমৰাগ নৃত্য, দেউৰী বিহু আৰু শ্লোগানেৰে উষ্ম আদৰণি জনোৱা হয়। পৰিৱেশ আৰু ৰাইজৰ এটা ব্যাপক, মই ক'লোৱেই নহয় যে তেওঁলোকে এটা মানে যিটো এটা পৰিপক্কতা যিটো মই দেখিছোঁ, মেচুৰিটি। কাৰণ বহুত অঞ্চলত আগতে অকণমান তেনেকুৱা অলপ মানে হেৰি আছিলে, ক'ৰবাত এটা অঞ্চলত যদি কাৰোবাৰ অলপ ভাল, কাৰোবাৰ অলপ বেয়া। কিন্তু এইবাৰ মই দেখিছোঁ যে সকলোতে একেই পৰিৱেশ। গতিকে এটা পৰিপক্ক ভোটদান যিটো ব্যৱস্থা, পৰিপক্কতাৰে ভোট দিয়াৰ যিটো মানে ৰাইজৰ মানে মন এটা বা সিদ্ধান্ত, এইবাৰ সেইটো বিশেষভাৱে অসমত দেখিবলৈ পাইছোঁ। কাৰণ কিছুমান অঞ্চলত আপোনালোকে জানে, কোনোবা অঞ্চলত এনেকুৱা কিছু বিশেষ সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক হাজাৰ বুজাওক তেওঁলোকে এটা চিম্বলে চিনি পায়। কিন্তু আমাৰ কিছুমান এনেকুৱা বহু অঞ্চল আছে, যি অঞ্চলত আমি চব ভাগ ভাগ হৈ থাকোঁ। এতিয়া কিন্তু এই ভাগ ভাগ হৈ থকাৰ এই চিন্তাটোৰ পৰাও ৰাইজ অকণমান আঁতৰত গৈছে, না আমি এক হৈ থাকিব লাগিব। মানে জিলাত বা বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনক লৈ গঞা ৰাইজৰ ব্যাপক উৎসাহ দেখিছোঁ NDAৰ পক্ষত, আৰু ঢকুৱাখানাত অলপ বেছিকৈহে দেখিলোঁ। গতিকে ঢকুৱাখানাবাসীৰ ৰাইজে ইতিমধ্যেই মোৰ এটা অনুমান সিদ্ধান্ত লৈছে যে পঞ্চায়তৰ নিৰ্বাচনত 2 তাৰিখে তেওঁলোকে উন্নয়নৰ স্বাৰ্থত গাঁৱৰ ৰাইজক সৰ্বাংগীন যাতে বিকাশ কৰিব পৰা এটা ৰাজনৈতিক সত্তাই যাতে তেওঁলোকক নেতৃত্ব দিব পাৰে, আৰু সেই সত্তাটো NDA সত্তা, বিজেপি সত্তা, অগপ সত্তা আৰু আমাৰ সন্মিলিত গণশক্তিৰ সত্তা। এই সত্তাটোৰ সৈতে তেওঁলোক মানে অৱস্থান কৰাৰ এটা সুন্দৰ এটা পৰিৱেশ আই মাতৃসকলৰ মুখতো দেখিছোঁ, আৰু যুৱশক্তিৰ মুখতো দেখিছোঁ, জ্যেষ্ঠসকলৰ মুখতো দেখিছোঁ। সকলোৰে মুখত ওঠত এটাই ভাষা আমি দেখিবলৈ পাইছোঁ যে আকৌ এবাৰ পঞ্চায়তত NDA বা বিজেপিৰ নেতৃত্বত আমাৰ যিখন স্থানীয় চৰকাৰ, সেই চৰকাৰখন আমি গঠন কৰিম। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।